জনতা পাৰ্টি সকলো কাৰ্যকৰ্তালৈ মই ধন্যবাদ জনাইছো। ধলপুৰ শিমলুগুৰি জিলা পৰিষদৰ মোক প্ৰাৰ্থিত্ব আগবঢ়াইছে, ৰাইজৰ বিপুল সঁহাৰি পাইছো আৰু ৰাইজৰ মাজত থাকি সদায় কাম কৰি যাম বুলি মই ৰাইজৰ ওচৰত প্ৰতিশ্ৰুতি দিছো। আৰু আগন্তুক দিনবিলাকত যেন ৰাইজে আঙুলিয়ে যি দেখাই দিয়ে তাকে কৰি যাম বুলি মই প্ৰতিশ্ৰুতি দিছো আৰু জয় হ'ম বুলি নিশ্চিত। ৰাইজৰ বিপুল সঁহাৰি পাইছো। ধন্যবাদ। বিকাশৰ বাবে ৱাৰ্ডে ৱাৰ্ডে আজিৰ পৰা আশীৰ্বাদ যাত্ৰা আমি ৰাজগড় পঞ্চায়তৰ 10 নম্বৰ ৱাৰ্ডৰ পৰা আমি আশীৰ্বাদ যাত্ৰা আৰম্ভ কৰিছিলোঁ। এতিয়া এই সপ্তম ভাগ আমি আশীৰ্বাদ যাত্ৰা জুটলিবাৰীৰ পৰা সামৰি পুনৰ আকৌ আশীৰ্বাদ যাত্ৰালৈ আগবাঢ়িব বিচাৰিছোঁ। এই আশীৰ্বাদ যাত্ৰাত আমাৰ সমাজৰ সকলো শ্ৰেণীৰ ৰাইজৰ যিটো অংশগ্ৰহণ, যিটো উৎসাহ, যিটো উদ্দীপনা, যিটো একতা, এইটোৱে প্ৰমাণ কৰিছে যে আমাৰ আগন্তুক যি পঞ্চায়ত নিৰ্বাচন আছে, আমাৰ জিলা পৰিষদৰ প্ৰাৰ্থী শ্ৰী মানৱ দাস আৰু আঞ্চলিক সদস্য শ্ৰী দুটা মঞ্জু ভূঞাই ৰাইজৰ আশীৰ্বাদ পাইছে ইতিমধ্যে, তাকে প্ৰমাণ কৰিছে। আৰু আমি আশাবাদী বিপিআত গাঁৱে গাঁৱে বিকাশ যাত্ৰাই যিটো পৰিৱেশ আৰু পৰিৱৰ্তন চকুত লগাই কৰি আহিছে, তাৰ জৰিয়তে আমি 19খন পঞ্চায়ততে আমি বিজয়ী ধ্বজা উৰুৱাব পাৰিম। আৰু 4টা জিলা পৰিষদতে আমি ব্যাপক ব্যৱধানৰ ভিত্তিত যাতে আমি প্ৰতি ঘৰ আৰু প্ৰতিজন নাগৰিকৰ যাতে আমি আশীৰ্বাদ ল'ব পাৰোঁ, তেওঁলোকৰ চৰণ চুব যাতে পাৰোঁ, সেইধৰণে কাম কৰিবৰ কাৰণে আমি মন মানিছোঁ। আৰু ৰাইজক কৈছোঁ, ভৱিষ্যতে আমাৰ গাঁৱৰ বিকাশৰ বাবে, গাঁৱৰ উন্নয়নৰ বাবে যি আঁচনি হ'ব, গাঁওবাসীৰ সৈতে আমি মত বিনিময় কৰি আমাৰ পৰিকল্পনা হ'ব, আঁচনি হ'ব, তাৰ আধাৰত আমাৰ হ'ব। পঞ্চায়তৰ যোগেদি আজি পকীপথ যোজনাৰ কাম চলিছে, আন্তঃগাঁথনি আজি ৰঙমঞ্চৰ কাম চলিছে, পঞ্চায়তৰ যোগেদি আজি কৃষি বান্ধৰ কাম চলিছে। কিন্তু পঞ্চায়তৰ যোগেদি ব্যক্তিগতভাৱে উপাৰ্জন কৰাও যাতে আঁচনি হ'ব পাৰে, স্বাৱলম্বী হ'ব পাৰে। পঞ্চায়তখন যিহেতু স্থানীয় নিকায়, এই স্থানীয় নিকায়খন যাতে ৰাইজৰ মতামতৰ ভিত্তিত যাতে পৰিচালনা হয়, সেই ক্ষেত্ৰত আমি উচিত পঞ্চায়তী ৰাজ ব্যৱস্থা, পঞ্চায়তটো তেনেকুৱা এটা ৰাজহুৱা প্ৰতিষ্ঠানলৈ যাতে আমি পৰিগণিত কৰিব পাৰোঁ, তাৰ বাবে আমি ৰাইজৰ লগত আলাপ আলোচনাত মিলিত হৈছোঁ। আৰু ৰাইজৰ পৰা আমি আশীৰ্বাদ বিচাৰি ৱাৰ্ডে ৱাৰ্ডে আমি গৈ আছোঁ। ৰাইজৰ বিপুল সঁহাৰি, আমি আশাবাদী যে আমি অহা পঞ্চায়ত নিৰ্বাচনত ৰাইজৰ আশীৰ্বাদৰ মাজেৰে আমি এখন তেনেকুৱা বিকশিত, সুৰক্ষিত, এখন সমৃদ্ধিশালী ৰাইজৰ আদৰ্শ পঞ্চায়ত গঠনৰ যি আশীৰ্বাদ যাত্ৰা বিধায়কৰ, এই যাত্ৰা সফল কৰি তুলিবৰ বাবে, এই যাত্ৰাত অংশগ্ৰহণ কৰিবৰ বাবে মই সকলো শ্ৰেণীৰ ৰাইজক কৰজোৰে প্ৰাৰ্থনা জনাইছোঁ।